আমি পুনৰবাৰ আমি মিত্ৰতা সম্পৰ্কত ইয়াত কোনো সন্দেহ নাই, মিত্ৰতা হ'বই। আৰু বিজেপি দলৰ তুলনাত আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছোঁ। বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়া হৈ গৈছে। মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন। ইয়াৰ পিছত অসম গণ পৰিষদক আমি দেখা নাপাম। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব, তেওঁলোকে ৰাজনৈতিকভাৱে অক্সিজেন পাব, তেওঁলোকে ৰাজনৈতিকভাৱে সাহস হ'ব। এয়া হ'ল পাৰ্থক্য। কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰিলে সকলৰ লাভ হয়, কিন্তু বিজেপি দলৰ লগত মিত্ৰতা কৰিলে সকলৰ ক্ষতি হয়। এতিয়া এটা সময়ত অগপ দলে এটা সময়ত মিত্ৰতা কৰিলে অগপ দল নাইকিয়া হ'ল। এটা সময়ত BPF দল মিত্ৰতা কৰিছিল, BPF দল পিছত গৈ ৰাজনৈতিকভাৱে তেওঁলোকৰ ক্ষতি হ'ল। পিছত গৈ UPPL দলে মিত্ৰতা কৰিলে, তেওঁলোকৰ ৰাজনৈতিকভাৱে ক্ষতি হ'ল। তো সেইকাৰণে বিজেপি দল তেওঁৰ নাজানো মংগল নে অমংগল মই ক'ব নোৱাৰোঁ, কিন্তু যিসকলে হাত মিলাই বিজেপি দলত বৰ্তমানৰ নেতৃত্বত তেওঁলোকে নোহোৱা হৈ যায়। সেয়া দলৰ কথাই হওক, বেয়া ব্যক্তিৰ কথা হওক।